আপুনি কাৰখন লৈ ধুমুহা বৰষুণৰ বতৰত কৰবাত গৈ আছে বা বাছৰ ভিতৰত আছে হঠাৎ বজ্ৰপাত হ'ল এতিয়া কথাটো হ'ল গাড়ীৰ ভিতৰত থকা অৱস্থাত বজ্ৰপাত পৰিলে আমি ভিতৰত সেফ হয় নে নাই ইয়া মোৰ হাতত চাব পাৰিছে এটা মোবাইল ফোন আৰু ইয়াক আমি আউট অফ নেটৱৰ্ক কভাৰেজ অৰ্থাৎ নট ৰিচিবল কৰিব পাৰিম নে বা কেনেদৰে কৰিব পাৰিম আজি আমি ভিডিঅ'টোত কথা পাতিম ইলেক্ট্ৰষ্টেটিক শিল্ডিঙৰ বিষয়ে অসমীয়াত যাক স্থিতিবৈদ্যুতিক আৱৰণ বুলি কোৱা হয় ইলেক্ট্ৰষ্টেটিক শিল্ডিং কি আমি বুজাৰ আগত প্ৰথমতে আমি অকণমান কথা এটা মনত পেলাই চাওঁ কোভিডৰ সময়ত আমি বেছিভাগে এটা ভেকচিন লৈছোঁ কোভিশিল্ড এতিয়া কোভিশিল্ড আমি কিয় লৈছিলোঁ কোভিশিল্ড এই কাৰণে লৈছিলোঁ যাতে কৰোনা ভাইৰাছৰ পৰা আমি যাতে প্ৰটেকশ্যন পাওঁ বাহিৰৰ পৰা যাতে কৰোনা ভাইৰাছ আমাৰ বডিত সোমাব নোৱাৰে অৰ্থাৎ এটা আমি শিল্ডিং কৰিছোঁ এটা ৰক্ষা কৱচ দিছোঁ বডিটোক যাতে আমাৰ দেহত ভাইৰাছ সোমাব নোৱাৰে এতিয়া ইলেক্ট্ৰষ্টেটিক শিল্ডিং কি ইলেক্ট্ৰষ্টেটিক শিল্ডিং হৈছে যে এটা চাৰ্টেন ৰিজনক অৰ্থাৎ এটা বিশেষ অঞ্চলক এই জেগাটোক সাপোজ এই মোবাইল ফোনটো আছে মোবাইল ফোনটোক আমি বাহিৰৰ ইলেক্ট্ৰমেগনেটিক যেটো ওয়েভ আছে বা ইলেক্ট্ৰিক ফিল্ডৰ পৰা যেটো প্ৰটেকশ্যন কৰিম হেয়াই হৈছে ইলেক্ট্ৰষ্টেটিক শিল্ডিং অৰ্থাৎ মোবাইল এটা কেনেদৰে চলে ইলেক্ট্ৰমেগনেটিক ওয়েভৰ জৰিয়তে অৰ্থাৎ ইলেক্ট্ৰমেগনেটিক ওয়েভ হৈছে য'ত ইলেক্ট্ৰিক আৰু মেগনেটিক ফিল্ড দুটাই আছে দুটা ফিল্ডৰে ভেৰিয়েশ্যন হয় অৰ্থাৎ আমি সেই ওয়েভটো যাতে মোবাইলটোত প্ৰৱেশ কৰিব নোৱাৰে অৰ্থাৎ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ পৰা আমি ইয়াক ফ্ৰী কৰি দিম এটা আমি কেনেদৰে কৰিব পাৰোঁ হেয়া আমি চাওঁ ইয়া মোৰ হাতত এটা কোকা-কোলা কেন এটা খালি এটো টিনৰ হয় অৰ্থাৎ মেটালিক এটা কণ্ডাক্টৰ কিন্তু ফফলা এটো হলো কিন্তু ভিতৰত তো মই কাটি লৈছো ইয়াক তো এবাৰ কি কৰিম ইয়াক ভিতৰত সোমাই দিম কিন্তু ভিতৰত সোমাই দিয়াৰ আগত এবাৰ টেষ্ট কৰাটো জৰুৰী ঠিক আছে না নাই ফোন এটা কৰি চাও আগতে ওকে হেল্ল মটো ঠিক আছে তো ঠিকে আছে ওকে তো এইবাৰ ইয়াক আমি ভিতৰত সোমাই দিম ঠিক আছে লগতে এই কেপটো অলপ লগাই দিও ওকে ওকে তো লগাই দিছো এনেকৈ হাতেৰে ধৰি ৰাখিম এইটো চাব ফোন লগা নাই সেম কেস কেতিয়াবা ৰুমৰ ভিতৰত থাকিও নেটৱৰ্ক নাপায় মানে কমকৈ পায় বা নাপায় বিশেষকৈ মানে যদি টিনৰ ঘৰ হয় বেৰবোৰ যদি টিনৰ হয় তেতিয়ালে দেখা যায় নেটৱৰ্কৰ বহুত প্ৰবলেম হয় তো হেতু আসলতে কি ইলেক্ট্ৰষ্টেটিক শিল্ডিঙৰ কাৰণে এটো লগা নাই চেষ্টা কৰি আছে বহুত লগোৱাৰ কাৰণে কিন্তু চাওক ওচৰত থাকিও আপোনাৰ দ্বাৰা কল কৰা নম্বৰটো বৰ্তমান নেটৱৰ্ক কভাৰেজ ক্ষেত্ৰৰ বাহিৰত আছে অনুগ্ৰহ কৰি কিছু সময় পিছত চেষ্টা কৰক সেম কেছ যেতিয়া আমি গাড়ীৰ ভিতৰত বহি থাকো তো গাড়ীৰ ভিতৰত যেতিয়া গাড়ীৰ ওপৰত যেতিয়া বজ্ৰ পৰিব তেতিয়া গাড়ীৰ বাহিৰে বাহিৰে এটো কি হ'ব চাৰ্জটো গ্ৰাউণ্ড লৈ ডিসচাৰ্জ হৈ যাব এটো কোৱা ফ্ৰাইডে কেছ মাইকেল ফ্ৰাইডে 1836 ত ফাৰ্স্ট এই কেছটো বনাইছিল তো এটো কোৱা হয় ফ্ৰাইডে কেছ ওকে তো এয়া হৈছে ইলেক্ট্ৰষ্টেটিক শিল্ডিং আশা কৰো বুজি পাইছে ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু এনে ধৰণৰ ভিডিও আগলৈ যদি পাই থাকিব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ জয় অসম